নমস্কাৰ বন্ধুসকল, নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2022 চনৰ আগষ্ট মাহৰ 22 তাৰিখ আৰু অসমীয়া ভাদ মাহৰ 5 তাৰিখ। আজি সোমবাৰ, কৃষ্ণপক্ষ, একাদশী তিথি আৰু মৃগশিৰা নক্ষত্ৰ। আজি জন্ম হলে জাতক জাতিকাৰ মিথুন ৰাশি, বৈশ্যবৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া প্ৰতিহিতা যোগ হ'ব। আজি পুৱা প্ৰায় 7:40 পূব দিশৰ বাহিৰে আন সকলো দিশলৈকে যাত্ৰাৰ বাবে আপুনি শুভ সময় পাব। বিভিন্ন শুভ কৰ্মৰ বাবেও আজিৰ দিনটো উন্নত থাকিব। খাদ্যত আজি উৰহি নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কৰ্মৰ পৰিৱেশ যদিও আপোনাৰ সপক্ষেই থাকিব, তথাপিও অকস্মাৎ কোনো আঘাতত যাতে আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয়, তাৰ প্ৰতি আপুনি সাৱধানতা লোৱা আৱশ্যক। শিক্ষাত আপোনাৰ সফলতা আৰু কম উন্নতি অব্যাহত ৰাখিব পাৰিব। সকলো দিশতে প্ৰচেষ্টাৰ সফলতা আৰু আপোনাৰ সুনাম অক্ষত থাকিব। নিবনুৱাৰো যোগ্যতাৰ আজি মৰ্যাদা লাভৰ যোগ আছে। প্ৰেমত প্ৰিয়জনৰ সংগপ্ৰাপ্তি নহলেও সংযোগত আপোনাৰ উৎসাহ থাকিব। কোনো দ্ৰব্য সামগ্ৰী আদি ক্ৰয় কৰিও আপুনি আশা পূৰণ কৰিব পাৰিব। গৃহত কোনো উৎসৰ পৰা অৰ্থকামত সন্তুষ্টি থাকিব যদিও কোনো সম্পদ ক্ৰয়ত আপোনাৰ আজি ব্যয় বাঢ়িব। অসতৰ্কতাৰ ফলত আৰ্থিক উন্নতিৰ নতুন সুযোগ নেহেৰাবলৈ আপুনি লক্ষ্য ৰখা আৱশ্যক। প্ৰবাসী আত্মীয়ৰ পৰা শুভ সংবাদ লাভ কৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত ভুল সিদ্ধান্ত গ্ৰহণত যাতে আপুনি ক্ষতিগ্ৰস্ত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। শাৰীৰিক দুৰ্বলতাই আপোনাৰ সফলতাৰ বাটত বাধা নানিবলৈও আপুনি আজি যত্ন ল'ব লাগিব। শিক্ষাত আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহলেও অসৎ বন্ধুৰ সংগত মূল্যৱান সময়ৰ অপব্যৱহাৰ নহবলৈ আপুনি যত্ন ল'ব লাগিব। নিবনুৱাৰ কষ্টকৰ ভ্ৰমণৰ যোগ। তীৰ্থস্থান আদি দৰ্শনত সুখ থাকিব। প্ৰেমত গতিশীলতা অব্যাহত থকাৰ পাছতো অহেতুক প্ৰিয়জনৰ ওপৰত অসন্তুষ্ট নহবলৈ আপোনাৰ মানসিক দৃঢ়তা বঢ়োৱা আৱশ্যক। গৃহত আৰ্থিক ক্ষেত্ৰত শ্ৰেষ্ঠ বন্ধুৰ ওচৰত আজি আপুনি প্ৰতিশ্ৰুতিবদ্ধ হ'ব পাৰে। বিভিন্ন গৃহ সমস্যাই আপোনাক মানসিকভাৱে আজি ব্যস্ত ৰাখিব। কোনো মাংগলিক কৰ্ম আয়োজনৰ প্ৰতি আপোনাৰ আজি আগ্ৰহ বাঢ়িব। আপোনাৰ আজি কজলা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ মিথুন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব, কিন্তু সকলো দিশতে সফলতা অৰ্জনত আপোনাৰ সুখো থাকিব। আশা কৰা কোনো শুভ সংবাদ লাভতো আপোনাৰ উৎসাহ বাঢ়িব। শিক্ষাৰ পৰিৱেশো উন্নত, কিন্তু প্ৰবাসী শিক্ষাৰ্থীক স্বাস্থ্যৰ প্ৰতি যত্নৰ আৱশ্যক হ'ব। নিবনুৱাক বিভিন্ন সময়ত অৰ্থ চিন্তাই আমনি কৰিব পাৰে। ভ্ৰমণ কষ্টকৰ হোৱাৰ আশংকাও আছে। প্ৰেমত গতিশীলতা অব্যাহত থাকিব। বিবাহৰ আলোচনাই অগ্ৰগতি পাব যদিও বাঞ্ছিত দিনটোৰ বাবে আপুনি সামান্য অপেক্ষা কৰিব লাগিব। গৃহত কোনো বিশেষ সমস্যা সমাধানৰ বাবে শ্ৰেষ্ঠ বন্ধুক আপুনি সহযোগিতাৰ আশ্বাস দিব লগা হ'ব পাৰে। অৰ্থকামত সন্তুষ্টি থাকিব, কিন্তু আজি আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মৰ পৰিৱেশ উন্নত বুলিব পৰা নহলেও গতানুগতিকতা অব্যাহত থাকিব। বিভিন্ন সমস্যাই আপোনাক আজি ব্যস্ত ৰখাৰ আশংকা আছে। শিক্ষাৰ্থীয়ে কোনো ক্ষেত্ৰত হোৱা সামান্য ব্যৰ্থতাত মানসিকভাৱে দুৰ্বল নহবলৈ যত্ন লওক। শাৰীৰিক দুৰ্বলতা মানসিক দুৰ্বলতা বৃদ্ধি নকৰিবলৈ মনোবল বৃদ্ধিৰ প্ৰয়োজন। প্ৰেমৰ পৰিৱেশ আপোনাৰ সপক্ষে থাকিলেও আপোনাৰ কোনো মন্তব্য বা আচৰণত প্ৰিয়জনৰ মনত দুশ্চিন্তাৰ উদয় নহবলৈ লক্ষ্য ৰাখক। গৃহত আত্মীয় ধৰ্মীয় কৰ্মত আপোনাৰ অংশগ্ৰহণৰ যোগ আছে। নতুন কোনো আঁচনিত হোৱা সামান্য বিফলতাই আজি আপোনাৰ অৰ্থ চিন্তা বঢ়াব পাৰে। আজি আপোনাৰ ব্যয়ো বাঢ়িব। আজি আপোনাৰ ডাঠ সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশ অতি উন্নত। আশা কৰা শুভ সংবাদ লাভ কৰিব।
আৰু পৰিশ্ৰমৰ মৰ্যাদা লাভত আপোনাৰ সুখ থাকিব। উচ্চ স্থান আৰু নেতৃত্ব লাভতো আপুনি আনন্দিত হ'ব পাৰিব। শিক্ষাত উন্নতি অব্যাহত ৰখাৰ লগতে প্ৰতিযোগিতামূলক ক্ষেত্ৰত পোৱা সফলতাই আপোনাৰ মান বঢ়াব। নিবনুৱাই কোনো ক্ষেত্ৰত শ্ৰেষ্ঠ বন্ধুৰ দ্বাৰা উপকৃত হ'ব। প্ৰেমত প্ৰিয়জনৰ সংগপ্ৰাপ্তি হ'লেও আপোনাৰ দুৰ্বল স্বাস্থ্যই যাতে বাধা প্ৰদান কৰিব নোৱাৰে তাৰ প্ৰতি যত্ন লওক। গৃহ পৰিৱেশত কোনো নতুন অতিথিৰ আগমন আৰু সৎ বন্ধু লাভত আপোনাৰ সুখ থাকিব। অৰ্থ প্ৰবাহো অব্যাহত থাকিব। কোনো সম্পদ ক্ৰয় কৰি আশা পূৰণ কৰাৰ লগতে আৰ্থিকভাৱেও আজি আপুনি লাভৱান হ'ব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ বিভিন্ন দিশত সহকৰ্মী বন্ধুৰ সহযোগে আপোনাক উৎসাহিত কৰিব, কিন্তু কোনো প্ৰকাৰ আঘাতত যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি সাৱধানতা লওক। শিক্ষাত আপোনাৰ সফলতা অব্যাহত থাকিব যদিও আজি শাৰীৰিক দুৰ্বলতাৰ বাবে পৰিৱেশ অৱনমিত নহ'বলৈ আপুনি যত্ন ল'ব লাগিব। অৱশ্যে বিভিন্ন সময়ত বন্ধুৰ সহযোগিতাই আপোনাক উপকৃত কৰিব। প্ৰেমত এটা উন্নত দিন লাভ কৰিব। প্ৰিয়জনৰ সংগত সুখী হোৱাৰ লগতে সম্পৰ্কই বাস্তৱ ৰূপ পোৱাৰ ক্ষেত্ৰতো আজি অগ্ৰগতি পাব। শুভ সংবাদ লাভত আপোনাৰ আনন্দ থাকিব। গৃহ পৰিৱেশত অৰ্থকামত সন্তুষ্টি থকাৰ লগতে কোনো সামগ্ৰী ক্ৰয় কৰিও আশা পূৰণ কৰিব পাৰিব। কোনো কাৰণত চমু পাৰিবাৰিক ভ্ৰমণৰ আঁচনি ল'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ তুলা ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যা অতিক্ৰম কৰিব লগা হ'লেও কৰ্মত সফলতা থাকিব, কিন্তু আজি আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব। দিনটো আজি আপোনাৰ মধ্যম পৰ্যায়ৰ হ'ব। শিক্ষাৰ কোনো ক্ষেত্ৰত হোৱা সামান্য ব্যৰ্থতাত মনোবল হ্ৰাস নাপাবলৈ আপুনি যত্ন লোৱা আৱশ্যক। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ হ'লেও সফলতা অৰ্জনত আনন্দিত হ'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ কোনো সংবাদে আপোনাৰ চিন্তা বঢ়ালেও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। গৃহত মাতৃতুল্য কোনো ব্যক্তিৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিব পাৰে। ধৰ্মীয় কৰ্ম আয়োজনত আপোনাৰ আজি ব্যস্ততাৰ যুগ আছে। আজি যিকোনো পৰিৱেশতে আপুনি জুই আৰু চোৰৰ পৰাও সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ কমলা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃশ্চিক ৰাশিলৈ। অকস্মাত কোনো প্ৰকাৰ আঘাতত যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি সাৱধানতা লওক। পুৰণা ৰোগৰ অশান্তি নহ'বলৈও আজি আপুনি যত্ন ল'ব লাগিব। শিক্ষাৰ্থীৰ দুৰ্বল স্বাস্থ্য প্ৰতিভা বিকাশত বাধা নহ'বলৈ যত্ন লোৱা আৱশ্যক। বাঞ্ছিত স্থান অক্ষত ৰাখিবৰ বাবে আপোনাৰ প্ৰচেষ্টা বৃদ্ধিৰ প্ৰয়োজন আছে। প্ৰেমৰ পৰিৱেশ আজি উন্নত বুলিব পৰা নহ'লেও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। সংযোগত গতানুগতিকতা অব্যাহত ৰাখিব পাৰিব। গৃহত ধৰ্মীয় কৰ্ম আয়োজনৰ যুগ। অধিক অৰ্থ ব্যয় কৰি কোনো সম্পদ ক্ৰয়ত আপুনি আশা পূৰণ কৰিব পাৰিব। আজি বিভিন্ন সময়ত আপোনাক অৰ্থ কষ্টই আমনি কৰিব পাৰে। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ ধনু ৰাশিলৈ। সকলো দিশতে আপোনাৰ উন্নতি আৰু নিয়ন্ত্ৰণ অক্ষত থাকিব। নতুন সৎ বন্ধুৰ সংগত সুখ থাকিব। পৰিৱেশৰ কোনো শুভ সংবাদ লাভত আপোনাৰ উৎসাহ বাঢ়িব। সন্মান বৃদ্ধিটো আপুনি সুখী হ'ব পাৰিব। এটা উন্নত দিন পাব। শিক্ষাৰ পৰিৱেশ গতানুগতিক, কিন্তু প্ৰতিভা বিকাশৰ নতুন কোনো সংযোগে আপোনাক উৎসাহিত কৰিব। নিবনুৱাৰ শুভ সংবাদ লাভৰ যোগ আছে। অৰ্থপ্ৰাপ্তিটো আপোনাৰ আজি অৰ্থ চিন্তা দূৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি প্ৰিয়জনক স্থান আৰু মান প্ৰদান কৰিও দিনটো আপুনি উল্লেখযোগ্য দিন কৰি গঢ়িব পাৰিব। আপুনি এটা ভাল দিন পাব। গৃহ পৰিৱেশত নতুন আৰ্থিক আঁচনিৰ সফলতাই আপোনাক উৎসাহিত কৰিব। বাহনাৰীৰ সমস্যা সমাধান কৰিব পাৰিব। তীৰ্থস্থান আদি দৰ্শনৰ যোগো আছে। ব্যয় বাঢ়িব যদিও আজি আপোনাৰ অৰ্থ চিন্তা অনুভৱ নহয়। বগা ৰং আৰু 7 সংখ্যা আজি আপোনাৰ অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ মকৰ ৰাশিলৈ। অকস্মাত কোনো প্ৰকাৰ আঘাতত যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি সাৱধানতা লওক। যদিও আপোনাৰ কৰ্মৰ বাবে আজি পৰিৱেশত আপোনাৰ সুনাম বাঢ়িব। শিক্ষাৰ কোনো বিশেষ ক্ষেত্ৰত পোৱা সফলতাত পৰিৱেশত আপুনি জ্যেষ্ঠ ব্যক্তিৰ পৰাও প্ৰশংসিত হোৱাৰ যোগ আছে, কিন্তু স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক।
প্ৰেমৰ ক্ষেত্ৰত সাময়িক বিচ্ছেদৰ দুশ্চিন্তা থাকিলেও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। সংযোগত গতানুগতিকতা অব্যাহত ৰাখিব পাৰিব। গৃহ পৰিৱেশত তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি সুখী হ'ব পাৰিব। বিভিন্ন দিশত আজি আপোনাৰ ব্যয় বাঢ়িব, কিন্তু সমস্যাসমূহ সমাধানত মনত সুখো থাকিব। আৰ্থিক ক্ষেত্ৰত নতুন সংযোগ লাভৰ যোগো আছে। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কুম্ভ ৰাশিলৈ। একাধিক অতিৰিক্ত দায়িত্বই আপোনাক মানসিক চাপত ৰখাৰ আশংকা আছে। ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদে আপোনাৰ মনোবল হ্ৰাস নকৰিবলৈও আপুনি যত্ন ল'ব লাগিব। শিক্ষাৰ্থীয়ে স্বাস্থ্যজনিত কাৰণত যাতে পৰিৱেশ অৱনমিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি চিকিৎসা বিভ্ৰাট নহ'বলৈও আপোনাৰ লক্ষ্য ৰখা আৱশ্যক। প্ৰেমৰ ক্ষেত্ৰত সংযোগত গতানুগতিকতা অব্যাহত ৰাখিব পাৰিব, কিন্তু বাঞ্ছিত দিনটোৰ বাবে আপোনাক সামান্য অপেক্ষাৰো প্ৰয়োজন আছে। গৃহ পৰিৱেশত আজি পুৰণা সম্পত্তি সংক্ৰান্ত সমস্যা সমাধান কৰিব পাৰিব। ইয়াত ব্যয় বাঢ়িব, যদিও আৰ্থিকভাৱেও আপুনি লাভৱান হ'ব। কোনো আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি সুখ অনুভৱ কৰিব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু মাখন ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ মীন ৰাশিলৈ। কৰ্মৰ পৰিৱেশ আপোনাৰ সপক্ষে থাকিলেও শাৰীৰিক দুৰ্বলতাৰ ফলত যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ বাবে যত্ন ল'ব লাগিব। যান বাহনৰ ভ্ৰমণৰ সময়তো আজি আপুনি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক। শিক্ষাৰ পৰিৱেশো উন্নত বুলিব পৰা নাযায়। কোনো ক্ষেত্ৰত হোৱা সামান্য ব্যৰ্থতাও আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। অৱশ্যে পৰিৱেশত আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয়। অৰ্থ আদি প্ৰাপ্তিত আপোনাৰ সুখো থাকিব। প্ৰেমৰ পৰিৱেশ উন্নত। প্ৰিয়জনৰ সংগত সুখ থকাৰ লগতে আপোনাৰ কোনো সমস্যা সমাধানত প্ৰিয়জনৰ সহযোগিতাও আপুনি লাভ কৰিব। গৃহ পৰিৱেশত কোনো সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব, যদিও ইয়াত আপোনাৰ অপ্ৰয়োজনীয় ব্যয়ৰ যোগ। যিকোনো পৰিৱেশতে আপুনি আজি জুইৰ পৰাও সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি গোলপীয়া ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনাক অনুৰোধ কৰোঁ যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি উঠাত সহযোগ কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰে যেন। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আজিলৈ 12টা ৰাশিৰ দিন দশাসমূহৰ বিৱৰণ অন্ত কৰি অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ।